ব্লাউজৰ হাতখন আজি আপোনালোকক মই লগাই দেখুৱাম। বহুতৰে হাতখন লগাওতে প্ৰব্লেম পায়। এয়া চাব, এইখন হৈছে আমাৰ হাত লগোৱা পাৰ্ট আৰু এইটো হৈছে আমাৰ হাত। এইখন প্ৰথমতে মই পাইপিং লগাই লৈছো এনেকে হাতখনত। এতিয়া হাতখন সমানে দুভাঁজ কৰি ল'ব। দুভাঁজ কৰি লৈ এইখিনি মাজেৰে অকমান কাটি দিব। এনেকৈ অকমান মাজেৰে কাটি দিব যাতে দুয়োটা সমান আমি ৰাখিব পাৰো। এয়া এনেকে সমানত দি এয়া যিখিনি আমাৰ চিন আছিল সেইখিনি এনেকৈ মাজত দি দিব। হাতখন আমি মূৰৰ পৰা লগাব নোৱাৰো। এইটো প্ৰচেছ আমাৰ হাতখন মাজৰ পৰা লগাব লাগিব। এনেকৈ মাজৰ পৰা এনেদৰে এনেকৈ এয়া এতিয়া পুনৰ আমি যিমানখিনিত এৰিছিলো তাতকৈ অকমান আগৰ পৰা আনিব যাতে এটা জইনত আহি যায়। এনেকৈ আগৰ পৰা আনিব অকমান, আনি একেলগতে আহি যাব। এইদৰে এয়া চেম প্ৰচেছ যাতে সমান হয় আৰু আধা ইঞ্চ ভিতৰত থাকে। হাতখন লগাওতে একদম মূৰেৰে চিলাইবোৰ নামাৰিব আৰু সদায় এটা ডিষ্টেন্সতে চিলাই মাৰিব লাগে, তেতিয়া অগা দেৱা নহয় ব্লাউজটো। এয়া চাওক, এইখন আমাৰ হাতখন লগাই লোৱা হৈ গ'ল। বাকী মই আকৌ আপোনালোকক দেখুৱাম, যিহেতু ইয়াৰে বেক চাইডৰ ডিজাইনটো অকমান বেলেগ, কোন থকা হয়, গতিকে কেনেকে কোনটোত পাইপিং লগাব লাগে সেইটো মই দেখুৱাম। এতিয়া আমি চাইডৰ চিলাইটো মাৰি লম। প্ৰথমতে মই এটা ভাল চাইডৰ পৰা মাৰো, তাৰপিছত পুনৰ ওলোটা চাইডৰ পৰা ফিটিংটো কৰা হয়। এনেকে সমানকে ল'ব খালি। এনেকৈ সমানকৈ ল'ব। এয়া তাৰপিছত এইখিনি আমি সমানকৈ মিহিকৈ কাটি দিম। এয়া হাতখন আপোনালোকে এইদৰে লগাব। আশা কৰো বুজি পাইছে। পুনৰ লগ পাম পাইপিং লগোৱা ডিজাইনটোৰ সৈতে।